হৈছে লোৱাৰ দিবাং ভেলী এয়া ভীষ্মক নগৰৰ এটা দুৰ্গ হয়। আমি এই ভীষ্মক নগৰ দুৰ্গৰ একেবাৰে ওপৰত আমি উঠি আছোঁ। ইয়াৰ ওপৰৰ তৰফটো হৈছে ইটাৰ তৰফ হৈছে, আৰু ইয়াৰ তলত আছে শিলৰ তৰফ আছে। এইটো হৈছে এটা ৰাজ ছাউনী বুলি কিছুমানে ক'ব বিচাৰে, ৰাজ হাউলি বুলি ক'ব বিচাৰে, কিন্তু এইটো এটা দুৰ্গ হয়। ইয়াৰ পশ্চিমে পশ্চিম দুৱাৰ আছে, ইয়াৰ পূবে দুৱাৰ আছে। ইয়াৰ ইতিহাসটো হৈছে 1524 খ্ৰীষ্টাব্দৰ 7 বহাগত 21 এপ্ৰিলত যি যুদ্ধ হৈছিলে। এই যুদ্ধত বীৰাংগনা আমাৰ আইগৰাকীয়ে এই স্থানসমূহতে তেওঁলোকৰ যি ৰাজ্য আছিলে, ঐতিহাসিক চুতীয়া ৰাজ্য আছিলে, এই স্থানতে চুতীয়া ৰাজ্য আছিলে শদিয়াকে কেন্দ্ৰ কৰি। ইয়াতে বীৰদৰ্পে তেওঁ যুদ্ধ কৰি তেওঁ নিজৰ দেশ, নিজৰ জাতি সত্তা, নিজৰ জন্মজাতি সত্তাৰ কাৰণে নিজৰ স্বাভিমান ৰক্ষা কৰি তেওঁ বহু পুৰুষ শত্ৰু সৈন্যৰ বিপক্ষে ঢাল তৰোৱাল লৈ যুদ্ধ কৰি তেওঁ চৰম আত্মবলিদান দিছিলে। এই আত্মবলিদানত আজি আমি সকলো অসমবাসী ৰাইজে, পৃথিৱীৰ সকলো ৰাইজে তেওঁক বীৰাংগনা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। আৰু আমিও এই আজিৰ উপলক্ষে এই পবিত্ৰ ক্ষণত আজি আমি ইয়াত আহি উপস্থিত হৈছোঁ। এয়া পুৰাতত্ন স্থল হয়, আৰু ইণ্ডিয়ান আৰ্কিঅলজি ডিপাৰ্টমেণ্টে ইতিমধ্যে 1909 চনতে ইয়াতে পুৰাতত্ব স্থানডোখৰ তেওঁলোকে ইয়াতে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে। অৰুণাচল গভৰ্ণমেণ্টে ইতিমধ্যে সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকলৈও আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যত দিনত অৰুণাচল চৰকাৰ, অসম চৰকাৰৰ লগতে পুৰাতত্ব বিভাগৰ ইণ্ডিয়ান আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্ট আৰু অসম আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টৰ লগত আমি যোগাযোগ কৰি আছোঁ, যাতে এইবিলাক সংৰক্ষণ বিজ্ঞানসন্মতভাৱে হ'ব লাগে। তাৰ কাৰণে আমি উদ্যোগ লোৱা এতিয়া আমি আৰম্ভ কৰিছোঁ। ঠিক আছে। এয়া হৈছে লোৱাৰ দিবাং ভেলীৰ এয়া ভীষ্মক নগৰৰ এটা দুৰ্গ হয়। আমি এই ভীষ্মক নগৰ দুৰ্গৰ একেবাৰে ওপৰত আমি উঠি আছোঁ। ইয়াৰ ওপৰৰ তৰফটো হৈছে ইটাৰ তৰফ হৈছে, আৰু ইয়াৰ তলত আছে শিলৰ তৰফ আছে। এইটো হৈছে এটা ৰাজ ছাউনী বুলি কিছুমানে ক'ব বিচাৰে, ৰাজ হাউলি বুলি ক'ব বিচাৰে, কিন্তু এইটো এটা দুৰ্গ হয়। ইয়াৰ পশ্চিমে পশ্চিম দুৱাৰ আছে, ইয়াৰ পূবে দুৱাৰ আছে। ইয়াৰ ইতিহাসটো হৈছে 1524 খ্ৰীষ্টাব্দৰ 7 বহাগত 21 এপ্ৰিলত যি যুদ্ধ হৈছিলে। এই যুদ্ধত বীৰাংগনা আমাৰ আইগৰাকীয়ে এই স্থানসমূহতে তেওঁলোকৰ যি ৰাজ্য আছিলে, ঐতিহাসিক চুতীয়া ৰাজ্য আছিলে, এই স্থানতে চুতীয়া ৰাজ্য আছিলে শদিয়াকে কেন্দ্ৰ কৰি। ইয়াতে বীৰদৰ্পে তেওঁ যুদ্ধ কৰি তেওঁ নিজৰ দেশ, নিজৰ জাতি সত্তা, নিজৰ জন্মজাতি সত্তাৰ কাৰণে নিজৰ স্বাভিমান ৰক্ষা কৰি তেওঁ বহু পুৰুষ শত্ৰু সৈন্যৰ বিপক্ষে ঢাল তৰোৱাল লৈ যুদ্ধ কৰি তেওঁ চৰম আত্মবলিদান দিছিলে। এই আত্মবলিদানত আজি আমি সকলো অসমবাসী ৰাইজে, পৃথিৱীৰ সকলো ৰাইজে তেওঁক বীৰাংগনা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। আৰু আমিও এই আজিৰ উপলক্ষে এই পবিত্ৰ ক্ষণত আজি আমি ইয়াত আহি উপস্থিত হৈছোঁ। এয়া পুৰাতত্ন স্থল হয়, আৰু ইণ্ডিয়ান আৰ্কিঅলজি ডিপাৰ্টমেণ্টে ইতিমধ্যে 1909 চনতে ইয়াতে পুৰাতত্ব স্থানডোখৰ তেওঁলোকে ইয়াতে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে। অৰুণাচল গভৰ্ণমেণ্টে ইতিমধ্যে সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকলৈও আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যত দিনত অৰুণাচল চৰকাৰ, অসম চৰকাৰৰ লগতে পুৰাতত্ব বিভাগৰ ইণ্ডিয়ান আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্ট আৰু অসম আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টৰ লগত আমি যোগাযোগ কৰি আছোঁ, যাতে এইবিলাক সংৰক্ষণ বিজ্ঞানসন্মতভাৱে হ'ব লাগে। তাৰ কাৰণে আমি উদ্যোগ লোৱা এতিয়া আমি আৰম্ভ কৰিছোঁ।